বন্ধুসকল ভিডিঅ'ত দেখা এই উদ্ভিদজোপাক অসমীয়াত খৰপাত বুলি কয় আৰু হিন্দীত ইয়াক দাদমুৰ্দন বা দাদমাৰি বুলি কয় আৰু ইংৰাজীত ইয়াক কেচিয়া এলাটা বা কেণ্ডেলষ্টিক প্লেণ্ট বুলি কোৱা হয়। ইয়াৰ সাংঘাতিক গুণ আছে। অসমীয়াত মই কৈছো খৰপাত বুলি কয়, হয়তো ঠাইভেদে ইয়াৰ নামটো বেলেগ বেলেগ হ'ব পাৰে। আপোনাৰ যদি ছালৰ খৰৰ সমস্যা আছে, বেচুৰ সমস্যা আছে, ইয়াৰ পাত খুন্দি যদি আপুনি লগায় তেতিয়াহ'লে খৰ আৰু বেচু উপশম হয়, কিয়নো ইয়াত এণ্টি ফাংগল প্ৰপাৰ্টি পোৱা যায় আৰু এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিও ইয়াত থাকে। মেলেৰিয়া, ডায়েবেটিক, টাইফইড, এজমা আদি ৰোগৰ ক্ষেত্ৰত ই ভাল কাম কৰে। এণ্টি ভাইৰেল আৰু এণ্টি ডায়েবেটিক গুণো এই গছজোপাৰ আছে। এই সময়ত আপোনালোকে আগষ্ট ছেপ্টেম্বৰত ফুলি থকা দেখিব, পথৰ কাষে কাষে ফুলি থকা দেখা পাব আৰু এই বীজৰ পৰাই ইয়াৰ পুলি তৈয়াৰ কৰিব পৰা যায়। 3 পৰা 4 মিটাৰ মান ওখ হয়, আপোনালোকে নিশ্চয় দেখিছে। আৰু বিষাক্ত কীট পতংগই কামুৰিলেও ইয়াৰ পাত খুন্দি লগালে তাৰ পৰা উপশম পোৱা যায়। ইনফেকশ্যনত কাম কৰে, ছালৰ ইনফেকশ্যন ভাল কৰে।